মোৰ মায়ে মমো দোকান দিয়ে হয় ঠিকেই শুনিছে মায়ে মমো বনাই যদিও মই আজিলৈকে বনাই পোৱা নাছিলো কিন্তু ৰেচিপিটো জানো সেইকাৰণে আজি ট্ৰাই কৰি চালো আৰু মোৰ ৰিয়েকশ্যনটো স্পিচলেছ আছিলে হাই মই অংকিতা আৰু মই হৈছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ কিন্তু আজি কেক নহয় মমো বনাই দেখুৱা মমো কাৰ বাৰু ফেভৰেট মোৰ কিন্তু বহুত বেছি ফেভৰেট হয় আৰু এই ৰেচিপিটোতো ক'বই নালাগে আপোনালোকে হয়তো গমেই নাপায় যে মোৰ মাৰ মমো দোকান আছে 2015 চনৰ পৰাই মায়ে মমো দোকান দি আহিছে আৰু এতিয়াও দি আছে হোজাইত দিয়ে দোকানখন হোজাইৰ পৰা কোনোবাই যদি চাই আছা কোনোবাই মোৰ মাৰ পৰা মমো খাই পাইছানে আচ্ছা দোকানখন ক'ত আছে দোকানখন আছে ষ্টেচনৰ ওচৰত বাৰু এতিয়া ৰেচিপিটো দিওঁ ৰেচিপিটোৰ কাৰণে আপোনালোকক লাগিব কেইটামান পিয়াজ লগতে গাজৰ আদা নহৰুৰ পেষ্ট কেঁচা জলকীয়া দুটামান অকনমান বাটাৰ চিকেন আপোনাৰ নিড হিচাপত দিলেই হ'ল আৰু লগতে লাগিব আজিনামটো আৰু সয়া সচ আৰু নিমখ সোৱাদ অনুসৰি গোটেইখিনি একেলগে ফ্ৰাই কৰা হোৱাৰ পিছত এনেকৈ সেইখিনি ফিলিঙৰ কাৰণে ইউজ কৰিব পাৰে নহলে এড কৰিব পাৰে আপোনালোকে এটা আন্দা আৰু ডোটো বনাবৰ কাৰণে ময়দা ইউজ কৰিব পাৰে নহলে বা আটাও ইউজ কৰিব পাৰে দেন এনজয় বইল কৰিবলৈ নাপাহৰিব আকৌ বইল কৰিবলৈ ফুটা থকা বাতিও ইউজ কৰিব পাৰে নেক্সট আপোনালোকক কিবা ৰেচিপি লাগে নেকি যদি লাগে কমেন্ট কৰিব আজিলে বাই লাভ ইউ অল